নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে যি বিভিন্ন ধৰণৰ এণ্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰে NCTE আছে আপোনাৰ NCTE বিশেষকৈ শিক্ষকৰ লগত জড়িত আপোনাৰ টিচাৰ এডুকেশ্যনৰ লগত জড়িত আৰু B.Ed M.Ed D.Ed বিভিন্ন ধৰণৰ কোৰ্ছসমূহ NCTE আণ্ডাৰত আছে যে নতুন শিক্ষানীতি আহে নতুন শিক্ষানীতিৰ আণ্ডাৰত আপোনাৰ নিউ এডুকেশ্যন পলিচি 2020 আণ্ডাৰত আপোনাৰ 4 বছৰীয়া B.Ed পাঠ্যক্ৰম এটা নতুন ধৰণৰ প্ৰগ্ৰাম এটা ইন্ট্ৰডিউচ কৰিছিল আৰু সেই পাঠ্যক্ৰমটোৰ কাৰণে এটা নেশ্যনেল লেভেল এক্সাম এটা কণ্ডাক্ট কৰিব এক্সামটোৰ নাম আপোনাৰ নেশ্যনেল কমন এণ্ট্ৰেন্স টেষ্ট NCET আৰু আপোনাৰ যে 4 ইয়াৰ ইন্টিগ্ৰেটেড B.Ed কোৰ্ছ আছে আপোনাৰ এই কোৰ্ছটো বিভিন্ন ধৰণৰ চেণ্ট্ৰেল ষ্টেট ইউনিভাৰ্চিটি লগতে আপোনাৰ IIT NIT RI ৰিজনেল ইনষ্টিটিউট অফ এডুকেশ্যন RIE আৰু গভৰ্ণমেণ্ট কলেজ বিভিন্ন ধৰণৰ অন্তৰ্ভুক্ত হৈ আছে NCET আপোনাৰ ফৰ্ম ফিল আৰম্ভ হৈছে 13 এপ্ৰিলৰ পৰা আৰু 30 এপ্ৰিললৈ আছে 2024 চন আৰু লাষ্ট ডেট আছে আপোনাৰ 30 এপ্ৰিল আৰু কাৰেকশ্যন কৰিব পাৰে আপুনি ফৰ্ম ফিল কৰিলে 2 মে'ৰ পৰা 4 মে'ৰ ভিতৰত চিটি অফ এক্সাম এনাউন্স কৰিব আপুনি কোনখন চিটিত পৰিছে সেইটো কৰিব আপোনাৰ লাষ্ট উইক অফ মে এডমিট কাৰ্ড হ'ব আপোনাৰ 3 দিন হ'ব আপোনাৰ এক্সামৰ 3 দিন আগত ডেট অফ এক্সামিনেশ্যন আপোনাৰ 12 জুন দিয়া আছে 2024 ৱেবছাইটত গৈ আপুনি ফৰ্ম ফিল কৰিব লাগিব ৱেবছাইট আছে আপোনাৰ www.nta.ac.in বা আপোনাৰ এটা লিংক দিয়া আছে আপুনি ইয়াত গৈ আপুনি ফৰ্ম ফিল কৰিব পাৰে যেটো আমি অসমত থাকিলে আপোনাৰ মিডিয়াম SMS মিডিয়ামত আপুনি এক্সাম দিব পাৰে কম্পিউটাৰ বেস এক্সাম হ'ব আপোনাৰ অফলাইন নহয় অনলাইন হ'ব যেটো এক্সামটো মাল্টিপল চয়েস কোৱেশ্চন থাকিব অসমৰখিনি আমাৰ অসমীয়া ভাষাত এক্সাম দিব পাৰে বা ইংলিছ ভাষাতো আপুনি এক্সামটো দিব পাৰে as per class 12 subject syllabus only যে আপোনাৰ সিলেবাসখন আছে সিলেবাসখন সমুক এনেকৈ আপোনাৰ জেনাৰেল টেষ্ট হ'ব আপোনাৰ তাৰ ভিতৰত জেনাৰেল নলেজ কাৰেন্ট এফেয়াৰ জেনাৰেল মেন্টেল এবিলিটি নিউমেৰিকেল এবিলিটি কোৱান্টিটেটিভ ৰিজনিংস লজিক্যাল এণ্ড এনালিটিক্যাল ৰিজনিং খিনি থাকিব আপোনাৰ জেনাৰেল টেষ্টত টিচিং যি শিক্ষাৰ লগত জড়িত টিচিং এপ্টিটিউড থাকিব আপোনাৰ টপিক ৰিলেটেড টু দা টিচিং অফ সায়েন্স আৰ্টছ মেথছ পাৰফৰ্মিং আৰ্টছ ল্যাঙ্গুৱেজ এটসেট্ৰা এইখিনি আপোনাৰ থুলমূলকৈ সিলেবাস এটা দি দিছে আৰু কোৱেশ্চনৰ মাৰ্ক এনে থাকিব আপোনাৰ ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 আছে আপোনাৰ টিচিং এপ্টিটিউড ক'লো অলৰেডি আপোনাৰ ল্যাঙ্গুৱেজ 1 আপোনাৰ যেটো আপোনাৰ 38 টা ল্যাঙ্গুৱেজ ইয়াত দিয়া আছে আপোনাৰ ফৰ এক্সাম্পল আপোনাৰ সাপোজ হিন্দী আৰু ইংলিশ ল'ব পাৰে 38 ল্যাঙ্গুৱেজৰ ভিতৰত আপুনি বা আপুনি অসমীয়া হিন্দী ল'ব পাৰে অসমীয়া ইংলিশ ল'ব পাৰে there 38 different language any two language need to be chosen language 1 and language 2 আৰু অসমত হ'লে আপোনাৰ এছএমএছ ল্যাঙ্গুৱেজ 1 হ'ব আৰু ল্যাঙ্গুৱেজ 2 আপুনি ইংলিশ ল'ব পাৰে ঠিক তেনেকৈ ল্যাঙ্গুৱেজ 1 আছে আপোনাৰ টোটাল কোৱেশ্চন 23 আৰু 20 আছে আপোনাৰ এনেকৈ আপোনাৰ ল্যাঙ্গুৱেজ 2 আছে টিচিং এপ্টিটিউড বিভিন্ন ধৰণৰ টোটাল কোৱেশ্চন আছে কিমান কোৱেশ্চন আপুনি এটেম্প কৰিব লাগিব লিখা আছে এনেকৈ যে আপোনাৰ 38 টা ল্যাঙ্গুৱেজ আছে 38 টা ল্যাঙ্গুৱেজ ধুনীয়াকৈ দিয়া আছে আপোনাৰ এনেকুৱা এছএমএছ বেংগলী গুজৰাটী ধুনীয়াকৈ আপুনি চাই বড়ো আছে আপোনাৰ তো ইয়াৰ পৰা আপুনি যিকোনো দুটা ল্যাঙ্গুৱেজ সিলেক্ট কৰিব লাগিব তাৰপিছত আপোনাৰ এটো ম্যান্ডেটৰি হয় আপোনাৰ টিচিং এপ্টিটিউড আৰু আপোনাৰ জেনাৰেল টেষ্ট এটো ম্যান্ডেটৰি হয় আপুনি দিব লাগিব এইখিনি মই এক্সাম ফিস চাব যাম এক্সাম ফিস আপোনাৰ জেনাৰেলৰ কাৰণে আছে 1200 টকা OBC NCL থাকিলে বা EWS থাকিলে 1000 টকা SC ST PWD থাকিলে আপোনাৰ বা থাৰ্ড জেন্ডাৰ হলে আপোনাৰ 650 টকা লাগিব দিব তাৰ পিছত আপোনাৰ অসমত কোট চেণ্টাৰ আছে মানে কৈ আছে আপোনাৰ অসমত এইখন কলেজ আছে হেমবৰুৱা কলেজ ত্যাগবীৰ হেমবৰুৱা কলেজ আপোনাৰ এখন আছে আপোনাৰ জামুগুৰিহাট শোণিতপুৰ ডিস্ট্ৰিক্টত ইয়াত আপোনাৰ BSc B.Ed বা BA B.Edৰ কাৰণে আপোনাৰ 50 টাকা 100টা সিট আছে আপোনাৰ নৰ্থ লখিমপুৰ কলেজ এখন অটোনমাস হয় এখন নৰ্থ লখিমপুৰ অসমতে আছে ইয়াত আপোনাৰ এনেকৈ BSc B.Ed আৰু BA B.Ed 50 টাকা আছে আপোনাৰ 100টা সিট আছে সাইডৱাৰ কলেজ গহপুৰ এখন আপোনাৰ বিশ্বনাথত থাকে আছে বিশ্বনাথ ডিস্ট্ৰিক্টত ইয়াত আপোনাৰ BSc B.Ed আৰু BA B.Edৰ কাৰণে আপোনাৰ 50 টাকা আছে আপোনাৰ 100টা সিট বাহনা কলেজ এখন আছে আপোনাৰ যোৰহাটত ইয়াত আপোনাৰ BSc B.Ed আৰু BA B.Edৰ কাৰণে 100 টাকা আছে টোটাল সিট টোটাল 200টা সিট অসমত অল টোটাল এইখিনি কলেজ আছে 4খন কলেজ আছে আৰু সিট কিটা এনেকৈ ভগাই দিয়া আছে BSc আৰু B.Edৰ কাৰণে আৰু BA B.Edৰ কাৰণে যে কলে হাই সেকেন্ডাৰী পাস কৰিছে পাই সেকেন্ডাৰী ফাইনাল এক্সাম দিছে আৰু BSc বা BA কৰিম বুলি ভাবি আছে যেটা BEdত আপোনাৰ বহুতখিনি পইচা দিব লাগে আপোনাৰ BEd কোৰ্সটো বহুত এক্সপেন্সিভ হয় যেটা আপুনি BA পাস কৰি 2 বছৰীয়া BEd পাঠ্যক্ৰম বা BSc পাস কৰি আপুনি 2 বছৰীয়া BEd পাঠ্যক্ৰম কৰিব খুজে প্ৰাইভেট সেক্টৰ যিবিলাক কলেজ আছে BEdৰ তাত আপোনাৰ বহুতখিনি ফিস লয় লাখৰ 2 লাখ 3 লাখলৈ গুচি যায় আপোনাৰ সেইটো চান্স আছে আপোনাৰ এই এক্সামটো আপুনি দি প্লাই এনে ধৰণৰ গভৰ্ণমেণ্ট কলেজ বিলাকত আপুনি একেলগে ইন্টিগ্ৰেটেড BEd কোৰ্সটো আপুনি কৰিব পাৰে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও